নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকে চাই আছে আমাৰ আজিৰ বিশেষ ৰাশিফল ভিডিঅ'। আজিৰ দিনটো হৈছে 31 ডিচেম্বৰ 2025, বছৰৰ শেষ দিন, য'ত পুৰণা বছৰক বিদায় দি নতুন বছৰৰ বাবে মন মগজু সাজু কৰা হয়। আজিৰ দিনটোত কণ ৰাশিৰ ভাগ্য উজ্জ্বল হ'ব। কণ ৰাশিৰ বাবে সাৱধানতাৰ প্ৰয়োজন। চাকৰি, ব্যৱসায়, প্ৰেম, স্বাস্থ্য আৰু টকা পইচাৰ ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰই কি সংকেত দিছে, এই ভিডিঅ'টোত আমি জানিম মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে এই 12টা ৰাশিৰ সম্পূৰ্ণ আজিৰ দিনটোৰ ভাগ্যফল। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ প্ৰতিটো ৰাশিৰ বাবে শুভ সময়, শুভ ৰং আৰু উপকাৰী পৰামৰ্শ দিয়া হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু দৈনিক ৰাশিফল পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থওক। আহক তেতিয়া আৰম্ভ কৰোঁ 31 ডিচেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ ৰাশিফল 31 ডিচেম্বৰ 2025। আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। বছৰৰ শেষ দিন হোৱাৰ বাবে মনত পুৰণা কথাবোৰ ঘূৰি থাকিব, কিন্তু একে সময়তে নতুন বছৰৰ বাবে আশা আৰু আত্মবিশ্বাসো বৃদ্ধি পাব। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটোত কামৰ প্ৰেছাৰ অলপ বেছি থাকিব পাৰে। উচ্চ বিষয়াসকলৰ পৰা নিৰ্দেশ পাব, যাক শান্ত মনে মানি চলিলে আগলৈ লাভ হ'ব। ব্যৱসায়ত লাভৰ যোগ আছে, কিন্তু আজিৰ দিনটোত নতুন ইনভেষ্ট বা ডাঙৰ সিদ্ধান্ত লোৱাত অলপ সাৱধান হওক। পুৰণা গ্ৰাহকৰ পৰা লাভ বা পে'মেণ্ট আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া থাকিব। অহা টকা লগে লগে খৰচ হৈ যাব পাৰে। অযথা খৰচ, বিশেষকৈ বিলাসী বস্তুৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। সন্ধিয়াৰ ফালে ধন সম্পৰ্কীয় এটা ভাল খবৰ আহিব পাৰে। প্ৰেম জীৱনত আজিৰ দিনটোত আৱেগিকতা বেছি থাকিব পাৰে। সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে, সেয়া কথা বতৰাত সংযম ৰাখক। বিবাহিতসকলৰ বাবে পৰিয়ালত শান্তি থাকিব, কিন্তু জীৱনসংগীৰ স্বাস্থ্যক লৈ অলপ চিন্তা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ, মূৰৰ বিষ, টেনচনৰ সমস্যা হ'ব পাৰে। আজিৰ দিনটোত বেছি দৌৰা ঢাপৰা বা মানসিক চাপ এৰাই চলক। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পানী বেছি খাওক। শুভ সময়, ৰং আৰু সংখ্যা। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 1 আৰু 9। শুভ ৰং হৈছে কমলা, ৰঙা আৰু খয়েৰী। আজিৰ প্ৰতিকাৰ, পুৱা সূৰ্যদেৱক পানী অৰ্ঘ্য দিয়ক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আজিৰ দিনটো থুলমূলকৈ মেঘ ৰাশিৰ বাবে বছৰৰ শেষ দিনত চিন্তা আৰু আশাৰ মাজত কটাব। ধৈৰ্য ৰাখিলে দিনটো শান্তিপূৰ্ণভাৱে শেষ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 31 ডিচেম্বৰ 2025। আজিৰ দিনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে ধীৰ কিন্তু স্থিৰ উন্নতিৰ সংকেত লৈ আহিছে। বছৰৰ শেষৰ দিন হোৱাৰ বাবে কাম কাজৰ সৈতে লগতে পৰিয়াল আৰু ব্যক্তিগত জীৱনক লৈ বেছি চিন্তা হ'ব পাৰে, কিন্তু শেষলৈকে দিনটো ভালভাৱে শেষ হ'ব। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটোৰ দায়িত্ব বেছি থাকিব। আপোনাৰ পৰিশ্ৰম উচ্চ বিষয়াৰ চকুত পৰিব। অফিচত কোনো গুৰুত্বপূৰ্ণ আলোচনা বা মিটিঙত অংশগ্ৰহণ ল'ব পাৰে। ব্যৱসায়ত পুৰণা গ্ৰাহকৰ পৰা লাভ হ'ব পাৰে, কিন্তু নতুন ডিল বা নতুন ইনভেষ্ট আজি এৰাই চলক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মোটামুটি ভাল থাকিব, যদিও উপাৰ্জন থাকিব, তথাপি শেষৰ ফালে হঠাৎ খৰচ ওলাই আহিব পাৰে। পৰিয়ালৰ প্ৰয়োজনত খৰচ হ'ব পাৰে। সঞ্চয়ৰ দিশত অলপ মনোযোগ দিলে আগন্তুক দিনবোৰত লাভ হ'ব। প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত আজিৰ দিনটোত স্থিৰতা থাকিব। বহুদিনৰ ভুল বুজাবুজি থাকিলে সেইটো আজি দূৰ হ'ব পাৰে। বিবাহিতসকলৰ বাবে পৰিয়ালত শান্তি থাকিব, কিন্তু বয়স্ক সদস্যৰ স্বাস্থ্যক লৈ অলপ মনোযোগ দিব লাগিব। সন্ধিয়াৰ ফালে পৰিয়ালৰ সৈতে ভাল সময় কটাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আজিৰ দিনটো পেটৰ সমস্যা, গেছ বা অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। বেছি তেল মছলা খোৱা এৰাই চলক। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক আৰু পানী বেছি খাওক। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। শুভ সংখ্যা হৈছে 2 আৰু 6। শুভ ৰং হৈছে বগা আৰু গোলাপী। আজিৰ প্ৰতিকাৰ, শুক্ৰদেৱৰ নাম স্মৰণ কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সামগ্ৰিকভাৱে 31 ডিচেম্বৰ 2025 বৃষ ৰাশিৰ বাবে ধীৰ গতিত হ'লেও উন্নতিৰ দিন। ধৈৰ্য আৰু সংযম ৰাখিলে দিনটো শুভভাৱে শেষ হ'ব।
এয়া আছিল বৃগ ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ ৰাশিফল 31 ডিচেম্বৰ 2025। আজিৰ দিনটো মিথুন ৰাশিৰ লোকসকলৰ বাবে চিন্তা আৰু সুযোগ দুয়োটাই একেলগে অহা দিন। বছৰৰ শেষৰ দিন হোৱাৰ বাবে মনত পুৰণা কথাবোৰ ঘূৰি থাকিব, কিন্তু নতুন বছৰৰ বাবে নতুন পৰিকল্পনাক লৈ সাজু হ'ব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটোত কামৰ প্ৰেছাৰ বেছি থাকিব পাৰে। একে সময়তে বহু কাম একেলগে কৰিব লগা হ'ব, যাৰ কাৰণে মানসিক টেনচন বাঢ়িব পাৰে। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি এৰাই চলক। ব্যৱসায়ত লাভৰ যোগ আছে, বিশেষকৈ যোগাযোগ, বিক্ৰী, মিডিয়া বা অনলাইন কামৰ সৈতে জড়িত থকা লোকসকলৰ বাবে দিনটো ভাল। এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া। আপোনাৰ হাতলৈ অহা টকা লগে লগে খৰচ হ'ব পাৰে। ভ্ৰমণ, মোবাইল, ইণ্টাৰনেট বা যান বাহন সম্পৰ্কীয় খৰচ বাঢ়িব পাৰে। অযথা ধাৰ ধুপাৰ এৰাই চলা ভাল হ'ব। প্ৰেম আৰু পৰিয়াল, প্ৰেম জীৱনত আজিৰ দিনটোত কথা বতৰাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। ভুল বুজাবুজি কেৱল কথাৰ জৰিয়তে দূৰ কৰিব পাৰিব। অবিবাহিতসকলৰ বাবে হঠাৎ কোনো নতুন চিনাকিৰ যোগ হ'ব পাৰে। পৰিয়ালৰ সৰু কথাত তৰ্ক বিতৰ্ক হ'ব পাৰে, কিন্তু সন্ধিয়াৰ ফালে পৰিস্থিতি শান্ত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ ডিঙি বা নাক লগতে কান্ধৰ বিষ অনুভৱ হ'ব পাৰে। বেছি সময় মোবাইল চোৱা এৰাই চলক। পৰ্যাপ্ত পৰিমাণে টোপনি মাৰক আৰু অতি প্ৰয়োজনীয় পানী বেছিকৈ খাব। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ সংখ্যা হৈছে 3 আৰু 5। শুভ ৰং হৈছে হালধীয়া, আকাশী আৰু সেউজীয়া। আজিৰ প্ৰতিকাৰ, গণেশজীৰ নাম স্মৰণ কৰক আৰু ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সামগ্ৰিকভাৱে 31 ডিচেম্বৰ 2025 মিথুন ৰাশিৰ বাবে দিনটো ব্যস্ত কিন্তু ফলদায়ক হ'ব। ধৈৰ্য আৰু সুস্পষ্ট কথা বতৰাই আপোনাক সফলতা দিব। এয়া আছিল মিথুন ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ ৰাশিফল 31 ডিচেম্বৰ 2025। আজিৰ দিনটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আৱেগিক হ'লেও শুভ সংকেত থকা দিন। বছৰৰ শেষৰ দিন হোৱাৰ বাবে মনত পুৰণা স্মৃতি, পুৰণা কথা ঘূৰি থাকিব, কিন্তু সন্ধিয়াৰ ফালে মন শান্ত হ'ব। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো কাম কাজত মনোযোগ বেছি লাগিব। উচ্চ বিষয়াৰ পৰা দায়িত্ব বাঢ়িব পাৰে। কাম সঠিকভাৱে কৰিলে প্ৰশংসা লাভ কৰিব। ব্যৱসায়ৰ পুৰণা গ্ৰাহকৰ পৰা লাভ হ'ব পাৰে, কিন্তু নতুন ডিল বা স্থগিত ৰাখিলে ভাল হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া। পৰিয়াল বা ঘৰৰ প্ৰয়োজনত খৰচ হ'ব পাৰে। কোনো আত্মীয়ৰ সহায়ত ধন সম্পৰ্কীয় এটা সমস্যা সমাধান হ'ব পাৰে। আজি ধাৰ দিয়া বা লোৱা এৰাই চলক। প্ৰেম আৰু পৰিয়াল, প্ৰেম জীৱনত আজিৰ দিনটো আৱেগিকতা বেছি থাকিব। সৰু কথাত মন বেয়া নকৰিব। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ পৰা সহায় আৰু বুজাবুজি পাব। পৰিয়ালৰ বয়স্ক সদস্যৰ স্বাস্থ্যক লৈ অলপ মনোযোগ দিব লাগিব। স্বাস্থ্যৰ দিশত পেট, বুকু বা ঠাণ্ডা, চৰ্দি, জ্বৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে। ঠাণ্ডা পানী আৰু ঠাণ্ডা খাদ্য এৰাই চলক। বিশ্ৰাম লোৱাটো অতি প্ৰয়োজনীয়। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। শুভ সংখ্যা হৈছে 2 আৰু 7। শুভ ৰং হৈছে বগা আৰু ৰূপালী। আজিৰ প্ৰতিকাৰ, চন্দ্ৰদেৱৰ নাম স্মৰণ কৰক আৰু ওম সমায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সামগ্ৰিকভাৱে 31 ডিচেম্বৰ 2025 কৰ্কট ৰাশিৰ বাবে আৱেগিক হ'লেও দিনটো শুভভাৱে পাৰ হ'ব। শান্ত মন আৰু ধৈৰ্যৰে আপোনাক সুখ দিব। এয়া আছিল কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ ৰাশিফল 31 ডিচেম্বৰ 2025। আজিৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাস আৰু দায়িত্বৰে ভৰা দিন। বছৰৰ শেষ দিন হোৱাৰ বাবে কাম কাজৰ লগতে ব্যক্তিগত জীৱনক লৈ গুৰুত্বপূৰ্ণ চিন্তা কৰিব লাগিব। নিজৰ যোগ্যতা দেখুৱাব পাৰিলে দিনটো সফল হ'ব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, চাকৰিজীৱীসকলৰ বাবে দিনটোত নেতৃত্ব ল'ব লগা পৰিস্থিতি আহিব পাৰে। আপোনাৰ সিদ্ধান্তৰ ওপৰত আনসকলে নিৰ্ভৰ কৰিব। উচ্চ বিষয়াৰ পৰা প্ৰশংসা লাভৰ যোগ আছে। ব্যৱসায়ত লাভৰ সম্ভাৱনা থাকিলেও আজিৰ দিনটোত অহংকাৰ বা
খৰধৰ সিদ্ধান্ত লোৱা এৰাই চলক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মোটামুটি ভাল থাকিব। পুৰণা ইনভেষ্টৰ পৰা লাভ বা সুখবৰ আহিব পাৰে। যদিও সামাজিক কাম বা পাৰিবাৰিক অনুষ্ঠানত খৰচ বাঢ়িব পাৰে। টকাৰ ব্যৱহাৰত সংযম ৰাখক। প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত আজিৰ দিনটোত আত্মসন্মানৰ বিষয়টো গুৰুত্বপূৰ্ণ হ'ব। সৰু কথাত তৰ্ক হ'ব পাৰে, সেয়ে নম্ৰতা বজাই ৰাখক। বিবাহিতসকলৰ বাবে পৰিয়ালত মান সন্মান বৃদ্ধি পাব। সন্তান সম্পৰ্কীয় ভাল খবৰ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰ, ৰক্তচাপ বা অতিৰিক্ত ভাগৰুৱা সমস্যা হ'ব পাৰে। আজিৰ দিনটোত বেছি উত্তেজনা এৰাই চলক। ৰাগ খং নকৰিব। নিয়মিত বিশ্ৰাম আৰু সৰু সুৰা ব্যায়াম কৰিলে উপকাৰী হ'ব। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। শুভ সংখ্যা হৈছে 1 আৰু 9। শুভ ৰং হৈছে কমলা আৰু ৰঙা। আজিৰ প্ৰতিকাৰ সূৰ্যদেৱৰ নাম স্মৰণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সামগ্ৰিকভাৱে 31 ডিচেম্বৰ 2025 সিংহ ৰাশিৰ বাবে আত্মবিশ্বাসে আপোনাক আগুৱাই লৈ যাব। সংযম আৰু নম্ৰতাই দিনটো অতি শুভ কৰিব। এয়া আছিল সিংহ ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ ৰাশিফল 31 ডিচেম্বৰ 2025। আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে বছৰৰ শেষ দিনটোত চিন্তা, পৰিকল্পনা আৰু আত্মসমীক্ষাৰে ভৰা দিন হ'ব। পুৰণা ভুল, অসম্পূৰ্ণ কাম বা আগন্তুক বছৰৰ লক্ষ্যক লৈ মন বেছি ব্যস্ত থাকিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটোত কাম কাজ বেছি থাকিব। আপুনি নিখুঁততা বেছি বিচাৰে বাবেই আপুনি কামত অলপ দেৰি হ'ব পাৰে। উচ্চ বিষয়াৰ পৰা কামৰ প্ৰশংসা পাব। ব্যৱসায়ত পুৰণা গ্ৰাহকৰ পৰা লাভ হ'ব পাৰে। কিন্তু নতুন ইনভেষ্ট আজি স্থগিত ৰাখক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া। সৰু সৰু খৰচ বাঢ়িব পাৰে। ঋণ, বকেয়া টকা বা টেক্স সম্পৰ্কীয় চিন্তা থাকিব পাৰে। আজিৰ দিনটোত ধন সঞ্চয়ৰ বাবে প্লেন বনালে আগলৈ লাভ হ'ব। প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত আজিৰ দিনটোত বেছি সমালোচনা কৰা এৰাই চলক। আপোনাৰ কথাই প্ৰিয়জনক আঘাত দিব পাৰে। বিবাহিতসকলৰ বাবে পৰিয়ালত বুজাবুজি থাকিব, কিন্তু বয়স্ক সদস্যৰ স্বাস্থ্যক লৈ মনোযোগ দিব লাগিব। স্বাস্থ্যৰ দিশত পেট, অন্ত্ৰ বা ছাল সম্পৰ্কীয় সমস্যা হ'ব পাৰে। খাদ্যৰ অভ্যাস নিয়ন্ত্ৰণ কৰক। অতিৰিক্ত মানসিক চাপ এৰাই চলক। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10:30 শুভ সংখ্যা হৈছে 5 আৰু 6। শুভ ৰং হৈছে সেউজীয়া আৰু গোলাপী। আজিৰ প্ৰতিকাৰ বুধদেৱৰ নাম স্মৰণ কৰক আৰু ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সামগ্ৰিকভাৱে 31 ডিচেম্বৰ 2025 কন্যা ৰাশিৰ বাবে আত্মসমীক্ষাৰ দিন। ধৈৰ্য আৰু সংযমে আগন্তুক বছৰৰ পথ মসৃণ কৰিব। এয়া আছিল কন্যা ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 31 ডিচেম্বৰ 2025। আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে সমতা, সিদ্ধান্ত আৰু সম্পৰ্কৰ দিন। বছৰৰ শেষ দিন হোৱাৰ বাবে পুৰণা বিষয়সমূহ মীমাংসা কৰাৰ সুযোগ পাব। মানসিকভাৱে আজি অলপ দ্বিধাগ্ৰস্ত থাকিলেও সন্ধিয়াৰ ফালে স্পষ্টতা থাকিব। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটোত দলগত কামত সফলতা লাভ কৰিব। সহকৰ্মীৰ সহযোগত আপোনাৰ আধৰুৱা কাম শেষ হ'ব। নতুন প্ৰস্তাৱ বা অফাৰ আহিব পাৰে, কিন্তু তৎক্ষণাত সিদ্ধান্ত নোলোৱাই ভাল হ'ব। ব্যৱসায়ত গ্ৰাহকৰ লগত কথা বতৰাত উন্নত হ'ব আৰু লাভৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মোটামুটি ভাল। আপোনাৰ পুৰণা বকেয়া টকা ওলাই আহিব পাৰে। যদিও সামাজিক অনুষ্ঠান বা পৰিয়ালৰ বাবে খৰচ বাঢ়িব পাৰে। আজিৰ দিনটোত ধন সঞ্চয়ৰ পৰিকল্পনা আৰম্ভ কৰিলে আগলৈ আপোনাৰ লাভ হ'ব। প্ৰেম জীৱনত আজিৰ দিনটোত বুজাবুজি আৰু সমৰ্থনৰ প্ৰয়োজন। সৰু ভুল বুজাবুজি হ'লেও কথা পাতি সমাধান কৰিব পাৰিব। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সহায় লাভ কৰিব। পৰিয়ালত সুখ শান্তি বজাই থাকিব। স্বাস্থ্যৰ দিশত কিডনী, ছাল বা পিঠিৰ বিষ অনুভৱ হ'ব পাৰে। বেছি সময় বহি থকা এৰাই চলক। পানী বেছি খাওক আৰু সৰু সুৰা ব্যায়াম কৰক। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11:30 এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 6 আৰু 7। শুভ ৰং হৈছে গোলাপী আৰু বগা। আজিৰ প্ৰতিকাৰ শুক্ৰদেৱৰ নাম স্মৰণ কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আজিৰ দিনটো তুলা ৰাশিৰ বাবে সম্পৰ্ক মজবুত কৰাৰ দিন।
ধৈৰ্য আৰু সমতাই দিনটো শুভ কৰিব। এয়া আছিল তুলা ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 31 ডিচেম্বৰ 2025। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু অন্তৰ্দৃষ্টিৰ দিন। বছৰৰ শেষ দিন হোৱাৰ বাবে পুৰণা ভুল, পুৰণা সম্পৰ্ক আৰু অসম্পূৰ্ণ কাম মনত ঘূৰি থাকিব। কিন্তু আজিৰ দিনটোত বহু বিষয়ৰ সমাধান বিচাৰি পাব। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো গোপন পৰিকল্পনা বা ভিতৰুৱা কামত সফলতা লাভ কৰিব। আপুনি কৰা পৰিশ্ৰম বাহিৰত বেছি দেখা নাযাব পাৰে, কিন্তু ফল নিশ্চিত হ'ব। ব্যৱসায়ত পুৰণা ইনভেষ্টৰ পৰা লাভ পাব পাৰে। নতুন চুক্তি কৰোঁতে সাৱধান হওক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া। হঠাৎ খৰচ ওলাই আহিব পাৰে, বিশেষকৈ স্বাস্থ্য বা যান বাহন সম্পৰ্কীয় খৰচ। পুৰণা ধাৰ বা বকেয়া পৰিশোধ কৰিলে মানসিক শান্তি লাভ কৰিব। প্ৰেম জীৱনত আজিৰ দিনটোত আৱেগ বেছি থাকিব। সৰু কথাত সন্দেহ বা ঈৰ্ষা এৰাই চলক। বিবাহিতসকলৰ বাবে পৰিয়ালত গোপন কথা প্ৰকাশ পাব পাৰে, যাৰ ফলত সম্পৰ্ক অধিক মজবুত কৰি তুলিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ৰক্তচাপ, ইউৰিন বা পেট সম্পৰ্কীয় সমস্যা হ'ব পাৰে। বেছি মানসিক চাপ এৰাই চলক আৰু পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 8 আৰু 9। শুভ ৰং হৈছে নীলা আৰু খয়েৰী। আজিৰ প্ৰতিকাৰ ভোলানাথ শিৱৰ নাম স্মৰণ কৰক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো ধনু ৰাশিৰ লোকসকলৰ বাবে আশা, অভিজ্ঞতা আৰু নতুন দৃষ্টিভংগীৰ দিন। বছৰৰ শেষ দিন হোৱাৰ বাবে পুৰণা বছৰৰ শিক্ষা মনত ৰাখি আগন্তুক বছৰৰ বাবে নতুন লক্ষ্য স্থিৰ কৰিব। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটোত নতুন দায়িত্ব বা নতুন প্ৰস্তাৱ আহিব পাৰে। আপোনাৰ জ্ঞান আৰু অভিজ্ঞতাৰ আজি মূল্য পাব। ব্যৱসায়ত বিদেশ ভ্ৰমণ বা শিক্ষা বা অনলাইন কামৰ জৰিয়তে লোকসকলৰ নতুন লাভৰ সম্ভাৱনা আছে। নতুন ইনভেষ্টৰ আগতে ভালদৰে পৰ্যালোচনা কৰক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল। হঠাৎ কোনো উৎসৰ পৰা ধন লাভ হ'ব পাৰে। যদিও সামাজিক কাম, ভ্ৰমণ বা দান ধৰ্মত খৰচ বাঢ়িব পাৰে। আজিৰ দিনটোত সঞ্চয়ৰ প্লেন বনালে আগলৈ উপকাৰ পাব। প্ৰেম জীৱনত আজিৰ দিনটোত খোলাখুলিকৈ কথা বতৰা পাতিলে আপোনাৰ সম্পৰ্ক মজবুত কৰি তুলিব। দূৰত থকা প্ৰিয়জনৰ পৰা ভাল খবৰ পাব পাৰে। বিবাহিতসকলৰ বাবে পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব। সন্তান সম্পৰ্কীয় ভাল খবৰ আহিব পাৰে। স্বাস্থ্যৰ দিশত আজিৰ দিনটো মোটামুটি ভাল থাকিব, যদিও অতিৰিক্ত দৌৰা ঢাপৰা বা ভ্ৰমণৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। নিজৰ শৰীৰক বিশ্ৰাম দিয়াটো প্ৰয়োজনীয়। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ ৰং হৈছে হালধীয়া আৰু ৰঙা। আজিৰ প্ৰতিকাৰ বৃহস্পতিদেৱৰ নাম স্মৰণ কৰক আৰু ওম বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সামগ্ৰিকভাৱে 31 ডিচেম্বৰ 2025 ধনু ৰাশিৰ বাবে আশা আৰু আত্মবিশ্বাসেৰে ভৰা হ'ব। সঠিক দিশত চিন্তা কৰিলে সফলতা লাভ কৰিব। এয়া আছিল ধনু ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ ৰাশিফল 31 ডিচেম্বৰ 2025। আজিৰ দিনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে গভীৰ চিন্তা, দায়িত্ব আৰু নতুন আৰম্ভণিৰ প্ৰস্তুতিৰ দিন। বছৰৰ শেষ দিন হোৱাৰ বাবে পুৰণা বছৰৰ লাভ ক্ষতিৰ হিচাপ কৰিব আৰু আগন্তুক বছৰৰ বাবে লক্ষ্য স্পষ্ট স্থিৰ কৰিব। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটোত কাম কাজৰ চাপ বেছি থাকিব। উচ্চ বিষয়ৰ পৰা নতুন দায়িত্ব পাব পাৰে। ধৈৰ্যৰে কাম কৰিলে আপোনাৰ পৰিশ্ৰমৰ মূল্য পাব। ব্যৱসায়ত পুৰণা ডিলৰ পৰা লাভ হ'ব পাৰে, কিন্তু নতুন ইনভেষ্ট আজি এৰাই চলক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া। পুৰণা ৰৈ থকা টকা পোৱাৰ সম্ভাৱনা আছে, কিন্তু একেলগে কিছুমান খৰচ হ'ব পাৰে। ঋণ বা ধাৰ সম্পৰ্কীয় বিষয় আজিৰ দিনটোত মীমাংসা কৰিলে ভাল ফল লাভ কৰিব। প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত আজিৰ দিনটোত দায়িত্বৰ অনুভৱ বেছি থাকিব।
সৰু কথাত কঠোৰ মন্তব্য এৰাই চলক। বিবাহিতসকলৰ বাবে পৰিয়ালত স্থিৰতা থাকিব। বয়স্ক সদস্যৰ স্বাস্থ্যক লৈ অলপ মনোযোগ দিব লাগিব। স্বাস্থ্যৰ দিশত হাড়, গাঁঠি বা পিঠিৰ বিষ অনুভৱ হ'ব পাৰে। বেছি সময় একে ঠাইতে বহি নাথাকিব। সৰু সুৰা ব্যায়াম আৰু বিশ্ৰাম লোৱাটো উপকাৰী হ'ব। শুভ সময় সন্ধিয়া 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 4 আৰু 8। শুভ ৰং হৈছে বাদামী আৰু নীলা। আজিৰ প্ৰতিকাৰ শনিদেৱৰ নাম স্মৰণ কৰক আৰু ওম সং শনিশ্চৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সামগ্ৰিকভাৱে 31 ডিচেম্বৰ 2025 মকৰ ৰাশিৰ লোকসকলৰ বাবে বছৰৰ শেষ দিনটো আত্মসমীক্ষাৰ দিন। ধৈৰ্য ৰাখিলে নতুন বছৰ শুভভাৱে আৰম্ভ হ'ব। এয়া আছিল মকৰ ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ শুভ ৰাশি একুৱাৰিয়াছ। আজিৰ ৰাশিফল 31 ডিচেম্বৰ 2025 বুধবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন চিন্তা, পৰিৱৰ্তন আৰু আত্মবিশ্বাসে ভৰা হ'ব। বছৰৰ শেষ দিন হোৱাৰ বাবে পুৰণা চিন্তাধাৰণা এৰি নতুন বছৰৰ বাবে নতুন লক্ষ্য স্থিৰ কৰিব। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটোত নতুন সুযোগ বা নতুন দায়িত্ব আহিব পাৰে। আপুনি কৰা কামৰ স্বীকৃতি পাব। ব্যৱসায়ত টেকন'লজি, অনলাইন বা নতুন আইডিয়াৰ সৈতে জড়িত লোকসকলৰ বাবে লাভৰ যোগ আছে। নতুন ইনভেষ্টৰ আগতে পৰামৰ্শ লওক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো লাভ হ'ব। হঠাৎ কোনো উৎসৰ পৰা ধন পাব পাৰে, যদিও বন্ধুবৰ্গ বা সামাজিক কামত খৰচ বাঢ়িব পাৰে। ধন সঞ্চয়ৰ দিশত আজিৰ দিনটো ভাল সিদ্ধান্ত ল'ব পাৰিব। প্ৰেম জীৱনত আজিৰ দিনটোত মুক্ত চিন্তা আৰু বুজাবুজিৰ প্ৰয়োজন। প্ৰিয়জনৰ সৈতে ভৱিষ্যত সম্পৰ্কে আলোচনা হ'ব পাৰে। বিবাহিতসকলৰ বাবে পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব। বন্ধুবৰ্গৰ লগত সময় কটাব পাৰিব। স্বাস্থ্যৰ দিশত নাৰ্ভৰ সমস্যা, ৰক্তচাপ বা মানসিক ভাগৰুৱা অনুভৱ হ'ব পাৰে। বেছি সময় স্ক্ৰীন চাই থকা এৰাই চলক বা মোবাইল ফোন ব্যৱহাৰ কমাই দিয়ক। ধ্যান বা যোগ অভ্যাস উপকাৰী হ'ব। শুভ সময় আবেলি 2 বজাৰ পৰা 4 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 4 আৰু 7। শুভ ৰং হৈছে বাদামী আৰু ৰূপালী। আজিৰ প্ৰতিকাৰ শনিদেৱৰ নাম স্মৰণ কৰক আৰু ওম সং শনিশ্চৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সামগ্ৰিকভাৱে কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তাই নতুন পথ দেখুৱাব। সংযম আৰু ধৈৰ্যই আজিৰ দিনটো শুভ কৰিব। এয়া আছিল কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটোৰ ভাগ্যফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 31 ডিচেম্বৰ 2025। আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে মননশীলতা আৰু সৃজনশীলতাৰ দিন। বছৰৰ শেষৰ দিন হোৱাৰ বাবে পুৰণা অভিজ্ঞতা আৰু শিক্ষা মনত ৰাখি আগন্তুক বছৰৰ বাবে নতুন লক্ষ্য স্থিৰ কৰিব পাৰিব। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো সৃজনশীল কামৰ সুযোগ বেছি লাভ কৰিব। নতুন আইডিয়া বা প্ৰস্তাৱৰ বাবে অধিতা দেখুৱাব। ব্যৱসায়ত যোগাযোগ বা সম্পৰ্কৰ জৰিয়তে লাভৰ সম্ভাৱনা আছে। নতুন ইনভেষ্ট বা চুক্তি কৰোঁতে বিষদ পৰ্যালোচনা কৰি চাওক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল। কোনো সঞ্চয় বা বকেয়া ৰৈ থকা টকা আহিব পাৰে। সামাজিক কাম বা পৰিয়ালৰ বাবে খৰচ বাঢ়িব পাৰে। আজি ধন সঞ্চয়ৰ উপায় চিন্তা কৰিলে আগন্তুক দিনত লাভ হ'ব। প্ৰেম জীৱনত আজিৰ দিনটোত সৰলতা আৰু বুজাবুজিৰ প্ৰয়োজন। ভুল বুজাবুজি দূৰ কৰিব। বিবাহিতসকলৰ বাবে পৰিয়ালত শান্তি আৰু সমৰ্পণৰ পৰিৱেশ থাকিব। সন্তান সম্পৰ্কীয় ভাল খবৰ পাব পাৰে। স্বাস্থ্যৰ দিশত মানসিক চাপ, মূৰৰ বিষ বা ঘাড়ৰ বিষ অনুভৱ হ'ব পাৰে। বিশ্বাস আৰু সৰু সুৰা ব্যায়াম কৰাটো উপকাৰী হ'ব। শুভ সময় হৈছে ৰাতিপুৱা 7:30 পৰা 9:30। শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ ৰং হৈছে হালধীয়া আৰু ক্ৰীম। আজিৰ প্ৰতিকাৰ ব্ৰহ্মাদেৱৰ নাম স্মৰণ কৰক আৰু ওম ব্ৰহ্মায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। সামগ্ৰিকভাৱে 31 ডিচেম্বৰ 2025 মীন ৰাশিৰ বাবে মননশীলতা আৰু সৃজনশীলতাৰে ভৰা দিন। ধৈৰ্য আৰু সংযমে দিনটো শুভ কৰিব। এয়া আছিল মীন ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।